ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি মাজমজিয়াত বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ দাবীত লগতে এই সমস্যা যাতে স্থায়ী সমস্যা হওক আৰু এই সমাধান সোনকালে হওক তাৰ দাবীত আজি বিশ্বনাথ চাৰিআলি মাজমজিয়াত আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই দাবী, আমাৰ সকলোৱে জানে, অসমৰ জনগণে জানে যে অসম চৰকাৰে হওক বা বিজেপি কেন্দ্ৰীয় নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক এই অসমৰ বান গৰাখহনীয়া সমস্যাটো কেতিয়াও সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে। সদায় বান সমস্যাটো খেমাহী দৃষ্টিৰে চালে। যি সময়ত বিহাৰৰ উত্তৰ প্ৰদেশক বা অন্যান্য ৰাজ্যসমূহক তেওঁলোকে হাজাৰ কোটি টকা তেওঁলোকে সাহায্য প্ৰদান কৰি আহিছে, সেই সময়ত অসমৰ জনসাধাৰণক তেওঁলোকে মাহিয়াৰ দৃষ্টিৰে চাই তেওঁলোকে 100 কোটি টকা এটাও বান সাহায্য হিচাপে প্ৰদান নকৰে। এয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ কেন্দ্ৰ আৰু অসম চৰকাৰক। আৰু এই বান সমস্যাটো অস্থায়ী তেওঁলোকে অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিব লাগিব। আৰু এই সমস্যাটো যে সমাধান নকৰে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই অনাগত দিনত জংগী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। এই গৰাখহনীয়া সমস্যাটো এতিয়া জ্বলন্ত ৰূপ হিচাপে চিহ্নিত হৈছে। সমগ্ৰ অসমতে ব্ৰহ্মপুত্ৰ নদীয়ে হওক বা অন্যান্য উপনদীসমূহে হওক যি হিচাপে গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়া স্থায়ী সমাধান আমাক লাগিবই, অন্যথা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন জিলা সদৰত আজি বান গৰাখহনীয়া আৰু ইয়াৰ স্থায়ী সমাধানৰ দাবীত যি বান গৰাখহনীয়া সমস্যাই প্ৰত্যেক বছৰেই আমাৰ ৰাইজক উঙা কৰি পেলাইছে, এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ চৰকাৰে যাতে অভিহিত কৰিব পাৰে তাৰ বাবে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই আগৰ পৰা এই দাবী আছিল যে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, কিন্তু আজি পৰ্যন্ত বান গৰাখহনীয়া সমস্যা আমাৰ কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষণা নকৰিলে। প্ৰথমে আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। বৰ কথা কয় চৰকাৰখনে কেতিয়াও ৰাইজৰ হৈ মাত মাতিবলৈ পৰা নাই বা প্ৰয়াস কৰা নাই। এই যি বান সমস্যা আমাৰ গৰাখহনীয়া সমস্যা যি প্ৰত্যেক বছৰে এটা সমস্যা হিচাপে ৰূপ লৈ আছে, এই সমস্যা স্থায়ী সমাধানৰ দাবীত প্ৰত্যেকখন জিলা সদৰত আজি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি এই প্ৰতিবাদত চৰকাৰৰ যদি গা নৰলে তেতিয়াহ'লে হাজাৰ জনগণ লৈ আমি ৰাজপথত নামিম অনাগত দিনত। আৰু ইয়াৰ পৰা এটাই দাবী জনাইছোঁ যে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ যে বান গৰাখহনীয়া সমস্যা অসমত স্থায়ী সমস্যা সমাধান হ'ব লাগে আৰু এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।